আমাৰ যাত্ৰা শিৱসাগৰলৈ বুলি। শিৱসাগৰত আমাৰ বৰজনা এজন ঢুকাইছিলে, তাতে আকৌ দহা আছিলে, দহা গাজ আছিলে। আমি তিনিচুকীয়াত, বৰ্তমান মই থাকোঁ নামৰূপত, আমাৰ ফেমিলিটো নামৰূপত থাকোঁ। নামৰূপ, ডিব্ৰুগড় আৰু তিনিচুকীয়া মিলিকেনে আমি গোটেইকেইজন গ'লোঁ ককাইকে, যিহেতুকে একেটা পৰিয়ালে ঢুকাইছে। তিনিচুকীয়াততো আমাৰ নিয়ম বেলেগ, কাৰণ আমি তিনিচুকীয়াত থাকোঁ, গতিকে তিনিচুকীয়াত এখন বেলেগ সমাজত সোমাই আছোঁ, আৰু শিৱসাগৰৰ নিয়ম বেলেগ। আমাৰ দেউতা যেতিয়া নেকি তিনিচুকীয়া গুচি আহিলে, তেতিয়াৰ পৰা আমি তিনিচুকীয়া এখন সমাজত খাই আছোঁ, সেইকাৰণে তাৰো নিয়ম বেলেগ। আৰু আমি চাওঁ বুলি আহিলোঁ ইয়াৰ নিয়মবোৰ কেনেকুৱা কি, আৰু ভাল লাগিলে নিয়মখিনি দেখি, আৰু সকলোকে লগ পায়ো ভাল লাগিলে, বহুত বেছি ভাল লাগিলে, আৰু নিয়মখিনি জানিব পাৰিলোঁ। বেছি ভিডিঅ' কৰা নহ'ল, অলপ অলপ কৰি থোৱা হৈছে আৰু স্মৃতি হিচাপে। ভাত খোৱা পৰ্ব, বহুত বেছি মানুহ হয় ভাত খোৱা, আৰু ইমান মানুহ হয় নহয়, আৰু তাতে দিয়ে গাহৰি আৰু সাজ, আহোম হয়, গাহৰি আৰু সাজ দিয়ে। ভাত খাই কেনে মানে ভাত দি সকলোৱে মানে ঘৰৰ গৃহস্থই সেৱা ধৰিব লাগে, সেৱা ধৰা হৈছে। অলপ ভিডিঅ'টো খৰ কৰি দিছোঁ, মানে অলপ দেৰি হৈছে যে, সেইকাৰণে মানে ভিডিঅ'টো অলপ স্কিপ কৰি দিয়া হৈছে। যদি কোনোবাই মোৰ ভিডিঅ' এনেকুৱা এখন সমাজত খোৱা বা তাৰ শিৱসাগৰ কোনোবাই চাই আছে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এটা কমেণ্ট কৰি দিব যদি এনেকুৱাকৈ সমাজত মানে খোৱা থকা মানুহ আছা, কোনোবা যদি আছা, মোক এটা কমেণ্ট কৰি দিবা, ভাল লাগিব চিনাকি হৈও। আৰু বহুত বেছি ভাল লাগিলে, আমি দেখিছোঁ আৰু গৈছোঁ আগতেও, ইমান মানুহ হয়, তাতে দিয়ে গাহৰি সাজ, আৰু চব খাই বৈ আমি এতিয়া ঘৰলৈ আহিবলৈ হ'ল। নিচা নাছিলে, নিচাই আমি অহা সময়তে আহি ভতিজাহঁতৰ লগত ধেমালি কৰি আছে দেই, কিবাকিবি খোৱা মিলোৱা মিলি এইবোৰ কিবাকিবি চলি আছে, আৰু বহুত বেছি ভাল লাগিলে। আৰু আমাৰ এই আপা নিচাক বহুত বেছি মৰম আছে, তেওঁলোকৰ পৰাই আমি বহুতখিনি মানে ঘৰৰ মানুহ দেখিলোঁ, চিনাকি হ'লোঁ, ভাল লাগিলে। আমাৰ দেউতাই বয়সো হৈছে দিয়কচোন, ইমানখিনি মানে ঘৰৰ মানুহ আমাক দেখাব পৰা তেওঁ শক্তি কোনো নাইকিয়া হ'ল, আৰু এনেই সেনেকৈ চিনাকি দিছে, তথাপি মানে এতিয়া আমাৰ এই নিচাহঁতে বহুত বেছি মানে হেৰি কৰিলে, ঘৰৰ মানুহখিনিক চিনাকি কৰালে। আৰু আমি প্ৰথম গৈ বংশাৱলীত নিচাহঁতৰ ঘৰতে আছিলোঁ। ভিডিঅ'টোৰ জৰিয়তে বহুত বেছি মৰম নিচা আপাহঁতলৈ, ভাল লাগিলে দেই, বহুত বেছি ভাল লাগিলে, আৰু বহুত বেছি ধন্যবাদ আপোনালোকক, আমাক গোটেইখিনি মানুহ, ঘৰৰ মানুহখিনি আমাক পৰিচয় কৰি দিয়াৰ বাবে। আৰু এটাকৈ দেখোন আমাৰ ঘৰৰ মানুহখিনি নাইকিয়া হৈ গৈছে। যাতে আপোনালোকে ভালকৈ থাকে, আকৌ এনেকৈ লগ পাম, কোনোবা কিবা কাজত বুলি নহয়, যিকোনো অনুষ্ঠানটোত যাতে এনেকৈ লগ পাওঁ, ভালে কুশলে থাকি আপোনালোকে, আৰু সদায় এনেকৈ মৰম চেনেহবোৰ থাকক, তাৰে আশা কৰিলোঁ। আৰু সকলোকে বহুত বেছি ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু চাব বুলি ভিডিঅ'টো আশা কৰিলোঁ। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ